আজি একচুয়ালি আমার চেঙা অঞ্চলটোত চেঙা ৰেভিনিউ সাৰ্কেলত আপোনাৰ ক'তো এইটো বেংকটো নাছিলে, এইটো একচুয়ালি বহুত প্ৰয়োজনীয় হৈ আছিলে আৰু মই আশা কৰোঁ যোনটো SBI বেংক আহিছে আমাৰ ৰাইজৰ অতিকৈ মংগল হ'ব আৰু মই আশা কৰিছোঁ যে আমাৰ বেংকক ৰাইজে ফুল সাপোৰ্ট দিব। হয়, এইটো খুবেই ভাল অনুভৱ হৈছে। মই ভাবো পোহৰীবাসী ৰাইজৰ কাৰণে এইটো ডাঙৰ এটা উপহাৰ। আজি বৰপেটা ৰিজন অফিচৰ আণ্ডাৰত এইটো 35 নম্বৰ ব্ৰাঞ্চ আৰু যোনটো জনবসতি বিশেষকৈ বহৰী অঞ্চলত খুবেই বেছি আৰু মই ভাবো এইটো ব্ৰাঞ্চ বহুত আগৰ পৰাই দৰকাৰ আছিলে। যিয়ে নহওক আজি এই ব্ৰাঞ্চটো বহৰীবাসী ৰাইজে উপহাৰ হিচাপে পাইছে আৰু যিখিনি আমি আমাৰ ভাৰত চৰকাৰে যিখিনি ফাইনেন্সিয়েল ইনক্লুজন বা ফাইনেন্সিয়েল লিটাৰেচিৰ কথা কয়, মই ভাবো এইটো পূৰণ হ'ব আৰু যিখিনি বহৰীবাসী ৰাইজে যিখিনি ধৰক অৰ্থনৈতিক দিশত বা বেংক নথকাৰ ফলত যিখিনি হাৰাশাস্তি বা তেওঁলোকে দূৰত ব্ৰাঞ্চ খুলিবলগীয়া হৈছিলে, এতিয়া ইয়াতে খুলিব পাৰিব আৰু এইখিনিত মই ভাবো আমাৰ ৰাইজৰ যথেষ্ট সহায় হ'ব। ষ্টেট বেংকৰ আমাৰ ADC ছাৰে কোৱাত ষ্টেট বেংক বুলি ক'লে ষ্টেট বেংক ইজ ডেভেলপমেণ্ট। ইয়াত ষ্টেট বেংকৰ ব্ৰাঞ্চটো অহা মানে বহৰী অঞ্চলৰ ৰাইজৰ বহুত আৰ্থিক উন্নতি আমি কামনা কৰিছোঁ বা হ'ব। আপোনালোকে জানে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বহুত ডেভেলপমেণ্টেল স্কিম ষ্টেট বেংক বা বিভিন্ন পাব্লিক ছেক্টৰ বেংকৰ জৰিয়তে ইমপ্লিমেণ্ট কৰে। এই ব্ৰাঞ্চটো অহাৰ কাৰণে এইবোৰ স্কিমৰ সুবিধা ল'বলৈ বহৰীবাসী ৰাইজৰ বহুত সুবিধা হ'ব আৰু ইয়াত ব্ৰাঞ্চ নাছিলে বেছিভাগ ইয়াৰে ৰাইজ বৰপেটাতকৈ বেংকিং ট্ৰেঞ্জেকশ্যন কৰিছিলে। খুব সকাহ হ'ব বহৰী ব্ৰাঞ্চ ৰাইজে ইমান দূৰ যাব নালাগিব, সময় ছেভ হ'ব আৰু আৰ্থিকভাৱে স্বাৱলম্বন হ'ব বুলি মই আশা কৰিছোঁ। এইখন 823 নম্বৰ ব্ৰাঞ্চ 820। এইটো আমি বহুদিনীয়া আশা আছিল। বিভিন্ন ধৰণে বিভিন্ন মানুহে এটা চেষ্টা কৰিছিলে, কিন্তু এইটো ফলৱতী নহ'ল। আমাৰ গুৰুদেৱৰ আশীৰ্বাদতে আমি সত্ৰ কমিটিয়ে এই ব্ৰাঞ্চটো অনাৰ কাৰণে এটা চেষ্টা কৰিলোঁ। আজি প্ৰায় 13 বছৰ 2026 জুনত আমি আৰম্ভ কৰিছিলোঁ। তাৰ পিছতে আমি আমাৰ এজন ব্যক্তি আছিল তাত বেংকত এই ৰিজনেল অফিচত প্ৰমোদ পাঠক, তেওঁক লগত আমি সহযোগ কৰিলোঁ। তেওঁ ক'লে যে হ'ব, মই য'ত যি কৰিব লাগে কৰি দিম। তাৰপিছত আমি আমাৰ সত্ৰৰ সভাপতি সম্ৰাট তালুকদাৰ, মই, আমাৰ মজুমদাৰ, মহাদেৱ দাস আৰু আমাৰ SK বুলি কয় যদিও সঞ্জীৱ মজুমদাৰ, সঞ্জয় মজুমদাৰ, একেলগে জয় পেলাই আমি এটা চেষ্টা আৰম্ভ কৰিলোঁ আৰু লগে লগে আমাক জেনেৰেল মেনেজাৰে আমাক এইটো সঁহাৰি দিলে। সঁহাৰি দিয়াৰ পিছত আমি যিখিনি কাম কৰিব লাগে, যিখিনি আমাৰ এই ঘৰটো আমাৰে, আমিয়ে বনাইছোঁ। এই ঘৰটোতে আমি ষ্টেট বেংকটো আনাৰ সিদ্ধান্ত ল'লোঁ। সেই মৰ্মে আমি টেণ্ডাৰ দিলোঁ। টেণ্ডাৰ দিয়াৰ পিছত এই বেংকটো সম্পূৰ্ণ হৈ গ'ল। আজি উদ্বোধন কৰিলে আমি যথেষ্টই আনন্দিত। আমাৰ সত্ৰবাসী বুলি নহয়, বহৰী গোটেই সামগ্ৰিকভাৱে অঞ্চলটোৰে এটা সুন্দৰ এটা উপকাৰ হ'ব বুলি আমি আশা ৰাখিছোঁ।